ইউটিউবে এআই চেনেলবোৰ নিষিদ্ধ কৰিলে নেকি? যোৱা 13 জুলাই 2025 তাৰিখে ইউটিউবে এটা আপডেট আনে আৰু তাকে লৈ বিভিন্ন ধৰণৰ এআই চেনেলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয় যে ইউটিউবে এআই চেনেলবোৰ নিষিদ্ধ কৰি দিলে আৰু তাৰ পাছতেই 15 জুলাই 2025 তাৰিখে ইউটিউবে এটা নতুন আপডেট আনে আৰু তাত কিছু নতুন কথা কয় বিষয়টো স্পষ্ট কৰিবৰ কাৰণে। তো বলক জানো আচলতে ইউটিউবত এআই চেনেলবোৰ নিষিদ্ধ হ'ল নে নহ'ল। ইউটিউবত এআই কণ্টেণ্ট নিষিদ্ধ। ইউটিউবৰ 13 জুলাইৰ ঘোষণাই সকলো ক্ৰিয়েটৰক আতংকিত কৰিলে। 13 জুলাই 2025 তাৰিখে ইউটিউবে নতুন নীতি ঘোষণা কৰিলে য'ত ৰিইউজড আৰু ইনঅথেণ্টিক কণ্টেণ্ট সন্দৰ্ভত কিছু ব্যৱস্থা লোৱাৰ কথা ক'লে। এই ঘোষণাই সকলো এআই কণ্টেণ্ট ক্ৰিয়েটৰক ইমানেই উদ্বিগ্ন কৰি তুলিলে যে তেওঁলোকে ভাবি ল'লে ইউটিউবে এআই কণ্টেণ্ট মনিটাইজ নকৰে আৰু সেইবিলাক বেন কৰি দিলে। এনে আতংক দেখি ইউটিউবে ভাবিলে যে বিষয়টো স্পষ্ট কৰি দিয়া ভাল, সেয়ে তেওঁলোকে 15 জুলাই তাৰিখে আৰু এটা ঘোষণা কৰিলে য'ত তেওঁলোকে ক'লে ইউটিউবৰ উদ্দেশ্য হ'ল দৰ্শকৰ বিশ্বাস ৰক্ষা কৰা, কপি পেষ্ট আৰু স্পাম ভিডিঅ' বিৰোধিতা কৰা, অৰিজিনেল কণ্টেণ্ট ক্ৰিয়েটিভিটিক আগবঢ়াই নিয়া। এআই ভিডিঅ' চলিব কিন্তু মানৱ স্পৰ্শ নথকা মিছলিডিং আৰু এআই অটো জেনেৰেটেড তেনে ভিডিঅ' তেনে চেনেলকহে টাৰ্গেট কৰা হৈছে। মূল কথাটো হ'ল মানৱ স্পৰ্শ থাকিব লাগিব, কাহিনী ক'ব লাগিব, নিজাকৈ ভিডিঅ' বনাব লাগিব। এই ঘটনাৰ পৰা এআই কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা হ'ল যে ভাল ধৰণৰ এডিটিং থাকিব লাগিব। এআই মাত্ৰ সহায়কহে, ইয়াক নিৰ্ভৰ কৰি সম্পূৰ্ণৰূপে ভিডিঅ' বনাব পৰা নাযাব। ইয়াৰ যি কাৰণ সেয়া হ'ল ইউটিউবে বিচাৰে যে ইউটিউবত বিভিন্ন ধৰণৰ দৰ্শক আছে। প্ৰত্যেক দৰ্শকৰ ৰুচিবিলাক বেলেগ বেলেগ, গতিকে ভিন্ন ধৰণৰ ভিডিঅ' আহক, সকলো ধৰণৰ দৰ্শকে ইয়াৰ দ্বাৰা উপকৃত হওক। সেইটো কৰিবলৈ যাওঁতে বিভিন্ন সময়ত ইউটিউবে বিভিন্ন পদক্ষেপ লয় আৰু তাৰেই এক উদাহৰণ এই 13 আৰু 15 জুলাইৰ যি আপডেট সেয়া সন্মুখলৈ আহিছে। এই ক্ষেত্ৰত আমি এটা কথা বুজিব লাগিব যে ইউটিউবে যিবিলাক আপডেট আনে সেইবিলাক সদায় সন্মুখত দৰ্শক আৰু ক্ৰিয়েটৰসকলক ৰাখি তাৰ পিছতহে আনে। আশা কৰোঁ ইউটিউবত এআই কণ্টেণ্ট সম্পৰ্কে আপোনালোকৰ ধাৰণা স্পষ্ট হৈছে। কোনো প্ৰশ্ন থাকিলে মন্তব্যত সুধিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।